নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আহিলোঁ মই দোকানলৈ আৰু দোকানলৈ আহিয়ে দেখিলোঁ দোকানখন আজি অ'পেনিং হ'বহে। নতুন চেমিষ্টাৰ আৰম্ভ হৈছে, গতিকে বহীটো লাগিবই, লগতে কলমো লাগিব। গতিকে মই ভাবিলোঁ বহী এখন কিনো বুলি সেইবাবে আহিলোঁ। আৰু এইখন দেখিছে নতুনকৈ দোকান খুলিছে আৰু এই দোকানখনত আছে কম্পিউটাৰ, লগতে জেৰক্স মেচিন, মানে এটা ডেস্কটপ। এয়া মানে নতুন যুৱক যুৱতীসকলক সংস্থাপন দিবৰ বাবে এটা মানে চিন্তা কৰিছে আমাৰ এই প্ৰণৱ ছাৰ। দেখিছে নহয় আপোনালোকে, এয়া আমাৰ প্ৰণৱ ঢেকীয়াল ফুকন ছাৰ। তেখেতে মানে মোৰ দৰে এনেকুৱা এনেই বেকাৰ বহি থকা ল'ৰা ছোৱালীখিনিক মানে যদি সংস্থাপন দিব পাৰে, মানে তেখেতৰ বহুত ভাল লাগিব। সেইকাৰণে অ'পেনিং কৰিছে আজি। আৰু দেখিছে এয়া দোকানখনত বেলুন লগাইছে, সেয়া আমিয়ে লগাইছিলোঁ আৰু বা দুজনী আছে। এয়া দেখিছে আপোনালোকে, মানুহ আহিছে আৰু কথা বতৰা পাতি আছে। তাৰপিছত ধুনীয়াকৈ লেকচাৰো দিলে, তাৰপিছত গামোচা পিন্ধালে, তাৰপিছত আলহীক মাতিলে ফিতা কাটিবলৈ। তাৰপিছত ফিতা কাটি হোৱাৰ পিছত ছাৰে কি আনিছে নাজানো আৰু খুৱাবলৈ, সেয়া খাবলৈ দিব। খাই পেলাই মই কিন্তু একেবাৰে ৰ'বই পৰা নাই। মই ঘৰলৈ যাবলৈ কেতিয়া পাম তাকে ভাবি আছোঁ, কাৰণ সময় বহুত হৈ গ'ল। এইফালে দোকান আছে, আমি স্কুটিত উঠি আছো। স্কুটি তলাটো দেখাই দিওঁ। কৰিম এতিয়া মই কিন্তু দেই। আমি পৰা নাই, আমি নৰ্মেল আছো। আৰু কথা যে কৈ আছে কোন হয়? দেউতা হয়। তোমাৰ দেউতা ন? ৰ'ব মই দেখাই দিম। নহ'লে মই যেতিয়ালৈকে নাকাটে মই তোমাক কাটি দিম। আৰু ইতিমধ্যে দেখিলে গামোচা পিন্ধালে অতিথিসকলক, যিসকলক নিমন্ত্ৰণ কৰি আনিছিলে। আৰু এয়া তেখেতে বক্তৃতা অকণমান দিছে, মানে দীঘলীয়াকৈ দিছে। মই অলপ চুটিকৈ কৰিলোঁ আৰু তাৰপিছতে ফিতা কাটিব। তো ফিতাও কাটিলে, ৰাইজ উৰুলি দিয়ক, এফালে উৰুলিও দি দিলে। তাৰপিছত হৈ গ'ল দোকানখন অ'পেনিং। মই ল'লোঁ এটা কলম আৰু এখন বহী এটা। তাৰপিছত নতুন দোকানত চাহ মিঠাই খাই ঘৰলৈ বুলি ৰাওনা হ'লোঁ।